মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইকুইপটেনচিয়েল সাৰফেস বা সমবিভৱ পৃষ্ঠৰ বিষয়ে পঢ়িম। আমি জানো যে এটা আধানৰ পৰা r দূৰত্বত বৈদ্যুতিক বিভৱ v = 1/4πε0 q/r, য'ত q হ'ল আধানটোৰ পৰিমাণ আৰু r হ'ল আধানটোৰ পৰা যিটো পইণ্টত পটেনচিয়েল উলিয়াইছো তালৈকে দূৰত্ব। এতিয়া ইয়াত তোমালোকে চাবা v প্ৰপৰচনেল টু 1/r, তাৰমানে এটা নিৰ্দিষ্ট দূৰত্বত সদায় পটেনচিয়েলটো একেই হ'ব। এতিয়া এই আধানটোৰ পৰা আমি r দূৰত্বৰ কিছুমান পইণ্ট লওঁ, প্লাছ q আধানটোৰ পৰা r দূৰত্বত থকা আমি কিছুমান পইণ্ট লওঁ। এতিয়া যিবিলাক পইণ্টলৈকে দূৰত্ব r, q আধানটোৰ পৰা যিবিলাক পইণ্টলৈকে দূৰত্ব r, সেই পইণ্টবিলাক যদি আমি লগ লগাই যাওঁ তেতিয়াহ'লে আমি এখন পৃষ্ঠ পাম বা আমি এখন সাৰফেস পাম। আৰু এই সাৰফেসখনকে কোৱা হয় ইকুইপটেনচিয়েল সাৰফেস, কিয়নো এই সাৰফেসখনৰ প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক পটেনচিয়েলটো একে হয়। এতিয়া চোৱা, এই ডায়াগ্ৰামটো তোমালোকে দেখিছা যে এটা আমি পজিটিভ কিউ চাৰ্জ লৈছোঁ আৰু কিউ চাৰ্জটোৰ পৰা নিৰ্দিষ্ট দূৰত্বৰ বিন্দুবিলাক লগ লগাইছোঁ। আৰু যেতিয়া সমান সমান দূৰত্বৰ বিন্দুবিলাক আমি লগ লগাই যাওঁ তেতিয়াহ'লে আমি এখন আমি সাৰফেস পাম, আৰু সেই সাৰফেসবিলাকখনক আমি কওঁ ইকুইপটেনচিয়েল সাৰফেস। গতিকে সম দূৰত্বত থকা প্ৰতিটো পইণ্টেই হ'ব, প্ৰতিটো পইণ্ট লগ লগাই দিলে আমি এখন ইকুইপটেনচিয়েল সাৰফেস পাম। এতিয়া যদি তোমালোকে এনেকৈও কথাটো ভাবিব পাৰা যে যদি আধানটোক আমি এটা ফুটবলৰ কেন্দ্ৰত থকা বুলি ধৰোঁ, যদি প্লাছ কিউ আধানটো এটা ফুটবলৰ চেণ্টাৰ হয়, তেতিয়াহ'লে সেই ফুটবলটোৰ যিখন পৃষ্ঠ হ'ব সেই পৃষ্ঠখনেই হ'ব এখন ইকুইপটেনচিয়েল সাৰফেস। আৰু এইটো এটা একচুৱেলি এখন 3 ডাইমেনশ্যনেল সাৰফেস। ইয়াত দেখাত আমাৰ 2 ডাইমেনশ্যনেল যেন লাগিছে, কিন্তু একচুৱেলি ইট ইজ এ 3 ডাইমেনশ্যনেল সাৰফেস। এতিয়া তোমালোকে এই ডায়াগ্ৰামটো চোৱা, ইয়াত আমি দুটা চাৰ্জ লৈছোঁ, দুটা নিগেটিভ চাৰ্জ লৈছোঁ ইয়াত আমি, বা দুটা পজিটিভ চাৰ্জ লৈও তোমালোকে এনেকুৱা ডায়াগ্ৰাম ড্ৰ কৰিব পাৰিবা। এই দুটা নিগেটিভ চাৰ্জৰ কাৰণে যদি আমি ইকুইপটেনচিয়েল সাৰফেস আমি ড্ৰ কৰোঁ, তেতিয়াহ'লে এটা নিৰ্দিষ্ট দূৰত্বত চাৰ্জকেইটাৰ ওচৰত চোৱা তোমালোকে শ্বেপটো অলপ বেলেগ হয়, আৰু চাৰ্জটোৰ পৰা বেছি দূৰত্বত শ্বেপো বেলেগ হয়। দূৰত ল'লে মানে শ্বেপটো এখন পৃষ্ঠখন আমাৰ এখন হাঁহ কণীটোৰ নিচিনা হয়, আৰু ওচৰত অলপ এনেকুৱা আমাৰ ডাম্বেল শ্বেপ হয়। এতিয়া আমি চাওঁ আহা, ইকুইপটেনচিয়েল সাৰফেসৰ এটা বিন্দুৰ পৰা যদি আন এটা বিন্দুলৈ আমি যদি এটা চাৰ্জ নিওঁ, টেষ্ট চাৰ্জ এটা যদি নিওঁ, তেতিয়া আমাৰ কিমান ৱৰ্ক ডান হ'ব। এতিয়া ধৰি লৈছোঁ আমি প্লাছ কিউ চাৰ্জে সৃষ্টি কৰা এখন ইকুইপটেনচিয়েল সাৰফেস লৈছোঁ, আৰু এই সাৰফেসখনৰ ওপৰত আমি দুটা বিন্দু লৈছোঁ, এ বিন্দু আৰু বি বিন্দু। এতিয়া এৰ পৰা বিলৈ যদি আমি এটা টেষ্ট চাৰ্জ নিওঁ, তেতিয়াহ'লে আমাৰ ৱৰ্ক ডান কিমান হ'ব? এই ক্ষেত্ৰত আমাৰ কোনো ৱৰ্ক ডান নহয়, কিয়নো এইখন এখন ইকুইপটেনচিয়েল সাৰফেস। গতিকে ইকুইপটেনচিয়েল সাৰফেসৰ সকলো পইণ্টতে পটেনচিয়েল সেম, গতিকে এ পইণ্টৰ পটেনচিয়েল বি পইণ্টৰ পটেনচিয়েলৰ লগত সেম হ'ব। গতিকে এ আৰু বি পইণ্টৰ মাজৰ বিভৱভেদ পটেনচিয়েল ডিফাৰেঞ্চটো 0 হ'ব। পটেনচিয়েল ডিফাৰেঞ্চ 0 হোৱাৰ কাৰণে এৰ পৰা বিলৈ আমি চাৰ্জটো নিওঁতে কোনো ৱৰ্ক ডান আমাৰ কৰিবলগীয়া নহয়। এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডৰ কথাটো। ইয়াত যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে ইয়াৰ ইকুইপটেনচিয়েল সাৰফেসখনৰ প্ৰতিটো পইণ্টতে কি হ'ব? ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনবিলাক চেঞ্জ হ'ব। ইকুইপটেনচিয়েল সাৰফেসখনৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটি চেম হ'ব, কিন্তু তাৰ ডাইৰেকশ্যন চেঞ্জ হ'ব। আৰু ইলেক্ট্ৰিক ফিল্ড লাইন্স বা ইলেক্ট্ৰিক ফিল্ডখন সদায় ইকুইপটেনচিয়েল সাৰফেসৰ লম্ব হয়। এতিয়া আমি এটা বস্তু চাওঁ, এইটো ইকুইপটেনচিয়েল সাৰফেসৰ লগত জড়িত নহয়, কিন্তু তথাপি তোমালোকক মই এইটো থাকি গৈছিলে আগৰ ক্লাছত ক'বৰ কাৰণে, সেইকাৰণে এইটো পঢ়াই দিছোঁ। যদি আমি এটা ডাইপোলক যদি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ, তেতিয়াহ'লে ই কিমান স্থিতিশক্তি লাভ কৰে। এতিয়া ইয়াত আমি এটা ডাইপোল লৈছোঁ, প্লাছ কিউ আৰু মাইনাছ কিউ আধানেৰে গঠিত। ধৰা ইয়াৰ ডাইপোল মমেণ্ট পি, আৰু ইয়াক আমি কেপিটেল ই প্ৰাবল্যৰ এখন ইলেক্ট্ৰিক ফিল্ডত থৈছোঁ, আৰু ইলেক্ট্ৰিক ফিল্ডখনে ডাইপোলটোৰ লগত ধৰি লোৱা থিটা কোণ কৰিছে। এতিয়া ইলেক্ট্ৰিক ফিল্ডত ৰখাৰ বাবে প্লাছ কিউ আৰু মাইনাছ কিউ দুইটা আধানৰ ওপৰতে বৈদ্যুতিক ক্ষেত্ৰখনৰ বাবে বলৰ সৃষ্টি হ'ব, আৰু এই বল দুটাৰ দিশ বিপৰীতমুখী হ'ব। যিহেতু দুটা সমান আৰু বিপৰীতমুখী বলৰ সৃষ্টি হৈছে, গতিকে
এই ডাইপোলটোৱে ইলেক্ট্ৰিক ফিল্ডখনত ৰোটেট কৰিব বা ই ঘূৰিবলৈ যত্ন কৰিব কাৰণ ইয়াৰ ওপৰত এটা টৰ্কৰ সৃষ্টি হ'ব আৰু এই টৰ্কৰ মান হ'ব PE sin θ আগতে তোমালোকক এটো মই উলিয়াই দিছো আৰু এই ডাইৰেকচনতে ই ৰোটেট কৰিবলৈ যত্ন কৰিব এতিয়া মই যদি ইয়াক অপোজিট ডাইৰেকচনত যদি ৰোটেট কৰিব খোজো তেতিয়া হলে কি কৰিব লাগিব মই কাম কৰিব লাগিব I have to do work এতিয়া যদি ইয়াক মই d θ এংগুলত যদি মই ৰোটেট কৰো তেতিয়া হলে মই কিমান কাৰ্য কৰিব লাগিব dw is equal to tau d θ কাৰণ tau is the torque আৰু মই কিমান এংগুল ৰোটেট কৰিছো d θ এংগুল গতিকে যেটো স্মল work done হ'ব d θ এংগুল ৰোটেট কৰাৰ কাৰণে যেটো স্মল work done হ'ব this work done dw is equal to tau d θ tau is equal to PE sin θ গতিকে ইয়াৰ পৰা আমি dw ৰ মানটো উলিয়াব পাৰিম dw is equal to PE sin θ d θ এতিয়া চোৱা যদি আমি ডাইপোলটো থিটা নট এংগুলৰ পৰা থিটা এংগুললৈকে ৰোটেট কৰো তাৰমানে ইনিশিয়াল এংগুলটো যদি থিটা নট হয় আৰু ফাইনেল এংগুলটো যদি থিটা হয় তেতিয়া হলে আমি কিমান ওয়ার্ক ডান কৰিব লাগিব সেই ওয়ার্ক ডানটো হ'ব w is equal to integration of dw কিন্তু ইয়াত আমি ইন্টিগ্ৰেশনৰ লিমিট দিব লাগিব ইন্টিগ্ৰেশনৰ লিমিটটো হ'ব থিটা নটৰ পৰা থিটা লৈকে আৰু তেতিয়া আমি dw ৰ ভ্যালু বহাম PE sin θ d θ তাৰ পিছত আমি ইন্টিগ্ৰেশন কৰিম PE ইন্টিগ্ৰেশনৰ বাহিৰলৈ উলিয়াই লৈ আহিম ইন্টিগ্ৰেশন অফ থিটা নট টু থিটা sin θ d θ integration of sin θ minus cos θ so w equal to PE within bracket minus cos θ limit hobo from theta naught to theta is equal to PE minus cos θ plus cos θ naught next w is equal to PE cos θ naught minus cos θ এতিয়া এই যে ওয়ার্ক ডানটো হল আমি যিখিনি ওয়ার্ক ডান কৰিলো সেই ওয়ার্ক ডানটো ডাইপোলটোৱে পটেনশিয়াল এনাৰ্জি হিচাপে লাভ কৰিব কাৰণ আমি এনাৰ্জি স্পেন্ড কৰিছো আৰু আমি যিখিনি এনাৰ্জি স্পেন্ড কৰিলো সেই এনাৰ্জিখিনি ডাইপোলটোত পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হ'ব গতিকে ইয়াৰ পটেনশিয়াল এনাৰ্জি হ'ব পটেনশিয়াল এনাৰ্জিটো আমি ইউ আখৰ দি represent কৰো so potential energy u is equal to PE cos θ naught minus cos θ this is the expression for potential energy of an electric dipole in an electric field এতিয়া আমি যদি ধৰো যে ইনিশিয়ালি ইলেক্ট্ৰিক ফিল্ড খনে ডাইপোলটোৰ লগত 90 ডিগ্ৰী কোণ কৰিছিলে তেতিয়া সেই ক্ষেত্ৰত ইয়াৰ পটেনশিয়াল এনাৰ্জি হ'ব PE minus PE cos θ কাৰণ cos 90 ডিগ্ৰী ভ্যালু 0 আৰু আমি ইয়াক ভেক্টৰটো ৰিপ্ৰেজেন্ট কৰিব পাৰো কাৰণ ডাইপোল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ড দুইটা এটা ভেক্টৰ কোৱান্টিটি গতিকে আমি ডাইপোল মোমেন্টৰ ওপৰত ভেক্টৰ চিন দিব পাৰো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ওপৰত ভেক্টৰ চিন দিব পাৰো গতিকে u is equal to minus p dot e এটা u2 কেতিয়া ম্যাক্সিমাম হ'ব আৰু কেতিয়া মিনিমাম হ'ব ইয়াৰ পৰা চোৱা u is maximum when p and e are anti-parallel তাৰমানে p আৰু e যদি anti-parallel হয় অৰ্থাৎ ইহঁতৰ মাজৰ এংগলটো যদি 180 ডিগ্ৰী হয় cos 180 ডিগ্ৰী ভ্যালু -1 হ'ব গতিকে এনাৰ্জিটো প্লাস PE হ'ব আৰু যদি p আৰু e প্যাৰেলেল হয় তেতিয়ালে p প্যাৰেলেল হোৱা মানে 0 ডিগ্ৰী cos 0 ডিগ্ৰী ভ্যালু 1 গতিকে u is equal to minus PE হ'ব এই ক্ষেত্ৰত
পটেনচিয়েল এনাৰ্জিটো মিনিমাম হ'ব